অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কুংকুই চৌধুৰীৰ মাকক সমালোচনা কৰিবলৈ গৈ যোৱাকালি এটা খুব বিতৰ্কিত এটা মন্তব্য কৰিছিলে যে গো মাংস ভক্ষণ কৰা মানুহক ভোটদান কৰিব নালাগে। তেনেহ'লে এই যে অসম গণ পৰিষদ আপোনালোকৰ NDAৰ যিটো সমৰ্থিত যিটো NDAৰ অসম গণ পৰিষদ, এই অসম গণ পৰিষদৰ আমি দেখিছোঁ যে 15জনকৈ নেতা কিন্তু সংখ্যালঘু নেতা। তাৰমানে এই সংখ্যালঘু নেতাকেইজনে কি পনীৰ খায় নেকি? এওঁলোক কি নিৰামিষ ভোজী নেকি? তাৰমানে এওঁলোকক ভোটদান কৰিব নালাগে নেকি? হিমন্ত বিশ্ব শৰ্মাই আওপকীয়াকৈ কৈছে নেকি যে অসম গণ পৰিষদৰ যি 13জন নেতা আব্দুল ৰহিম জিব্ৰান আপোনাৰ আৰু যি আছে আমাৰ চাইদুল ইছলাম যোন আছে 13জনক তাৰমানে তেওঁলোকক ভোটদান কৰিব নালাগে নেকি বুলি হিমন্ত বিশ্ব শৰ্মাই আওপকীয়াকৈ কৈছে নেকি? আৰু তেওঁক এটা কথা সুধিব খুজিছোঁ, গো মাংস খোৱা আৰু গৰু চিণ্ডিকেটৰ পইচা খোৱাৰ মাজত পাৰ্থক্য কি? গো মাংস ৰপ্তানি কৰা যিবিলাক ডাঙৰ কোম্পানী, সেই ডাঙৰ কোম্পানীৰ পৰা হিমন্ত বিশ্ব শৰ্মাহঁতে শ কোটি টকা চান্দা লয় আৰু তেওঁলোকে কিন্তু এইফালে গৰু গাহৰিক লৈ আপোনাৰ ৰাজনীতি কৰিব খোজে। আল্টিমেটলি হিমন্ত বিশ্ব শৰ্মাই কি বুজাব খুজিছে? গৰুৰ মাংস খোৱা আৰু গো চিণ্ডিকেটৰ পইচা খোৱা একেই কথা। গৰু চিণ্ডিকেটৰ পইচাৰে বিজেপি চলি আছে, গৰুৰ মাংস ৰপ্তানি কৰা কোম্পানীৰ টকাৰে বিজেপি দলটো চলি আছে। সেইটো গৰু মাংস খোৱাতকৈ বেছি ডাঙৰ কথা। আমি বিচাৰোঁ অসমত এক সুস্থিৰ ৰাজনীতি হওক, এই গৰু গাহৰিৰ ৰাজনীতি নহয়। হিমন্ত বিশ্ব শৰ্মাই কওক যে এইবাৰ তেওঁ চৰকাৰ গঠন কৰিলে তেওঁ ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰিব। হিমন্ত বিশ্ব শৰ্মাই কওক এই যে অনা অসমীয়া যিবিলাক সমষ্টি, এই যে অনা অসমীয়া সমষ্টিবিলাক যাতে আপোনাৰ অসমীয়া নামৰ ৰিজাৰ্ভেশ্যন হয়, সেইটো লৈ ৰাজনীতি কৰক। অসমীয়া মানুহৰ যিমানবিলাক সম্পদ, এই যে আমাৰ তেল কয়লা চূণশিল, এই চূণশিল তেল কয়লাৰ সম্পদ যে অসমীয়া লাভ কৰিব তাৰ কথাটো কওক। ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থাৰ কথা কওক। অসমীয়া মানুহৰ ল'ৰাবিলাকক চাকৰি দিয়াৰ ব্যৱস্থা কৰক। অসমৰ নামত যিমান অসম পুলিচ বা যিমানবিলাক আপোনাৰ SSCৰ চাকৰি হৈছে, চব বাহিৰৰ মানুহ আহি অসমীয়া নামত চাকৰি তেওঁলোকে ইণ্টাৰভিউ দিয়ে, অসমত আপোনাৰ NOC লৈ তেওঁলোকে আপোনাৰ ইণ্টাৰভিউ দিয়ে, সেইবিলাক তেওঁলোকে ৰদ কৰাৰ ব্যৱস্থা কৰক। গৰু গাহৰি ৰাজনীতি কৰিব নালাগে। শেষত আৰু এটা কথা সুধিছোঁ, এই যে অসম গণ পৰিষদ বা NDAৰ সমৰ্থিত 13জনকৈ যে আপোনাৰ সংখ্যালঘু নেতা আছে, এওঁলোকক তাৰমানে হিমন্ত বিশ্ব শৰ্মাই ভোট দিবলৈ বাৰণ কৰিছে নেকি? ধন্যবাদ।